যে RSSৰ পৰা বাহিৰৰ পৰা যিখিনি মানুহ আহিছে আজি তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হোৱাটো উচিত অসমীয়া জনসাধাৰণ বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ ভাই ককায়েকৰ লগত আমি কাজিয়া নকৰোঁ বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমি প্ৰদূষিত কৰিবলৈ নিবিচাৰোঁ মুখ্যমন্ত্ৰী আজি আমি গম পাইছোঁ যে লখিমপুৰতো এনেকুৱা এটা ঘটনা হৈছে য'ত এটা মন্দিৰৰ বাহিৰত বাতাবৰণটো তেওঁৰ কিছু ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ আজি প্ৰদূষিত কৰিছে এইখিনি কাম আমাৰ মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ কিয় আজি যেতিয়া এবাৰ ধুবুৰীত হৈ গ'ল তাৰপিছতো ক'তোৱে হ'ব নালাগিছে তাৰপিছত পুলিচ লগাই দিয়ক পহৰা হিচাপে মন্দিৰ নামঘৰ গীৰ্জাঘৰ মছজিদৰ বাহিৰত পুলিচ পঠাই দিয়ক পহৰা দিবলৈ এইখিনি কাম কৰা নাই কিয় ইয়াতো তেওঁলোকৰ কিবা ৰাজনীতি ইয়াত আছে জড়িত হৈ আছে নেকি মন্দিৰৰ পবিত্ৰতাও লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে নেকি প্ৰচাৰ কৰিবলৈ বিচাৰিছে নেকি ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আৰু সেইকাৰণে কৈছোঁ অসমীয়া RSS কৰ্মীৰ ওপৰত আমাক ক'বলৈ একো নাই কিন্তু বাহিৰৰ পৰা যিখিনি RSS মানুহবোৰ আহিছে উত্তৰ ভাৰতৰ পৰা পশ্চিম ভাৰতৰ পৰা তেওঁলোকে গাঁৱৰ ভিতৰত সোমোৱাৰ আগত পুলিচ থানাত ৰেজিষ্টাৰ কৰাটো গুৰুত্বপূৰ্ণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা